আজি আমি ক্লাছ 9 বিজ্ঞানৰ 8 নম্বৰ লেচন 8 নম্বৰ লেচনটো আমি আলোচনা কৰিম হয় নাই 8 নম্বৰ লেচনৰ চেপ্টাৰটোৰ নাম কি আছিলে গতি আছিলে আজি আমি প্ৰথম ক্লাছ 9 বিজ্ঞান সায়েন্সৰ ক্লাছ কৰিছো হয় নাই তোমালোকে ভাল ধৰণে বুজিবলৈ চেষ্টা কৰিবা দেই এতিয়া প্ৰথম কি আছে কি চেপ্টাৰটোৰ নাম আছে কি গতি কি আছে চেপ্টাৰটোৰ নাম কি আছে গতি এতিয়া গতিনো কি গতি কাক কয় এতিয়া আমি প্ৰথম শিকিম লিখাই মই গৈ আছো আৰু বুজাই দিম হা গতি কাক কয় বস্তু এটাই সময়ৰ মাজেৰে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কয় মই লিখাই দিছো দেই বস্তু এটাই সময়ৰ মাজেৰে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কয় গতি হোৱা বুলি কয় যদি বস্তু এটা হয় নাই এঠাইৰ পৰা আন ঠাইলৈ হয় নাই যাওঁতে সময় লাগে তো যিটো আমি মানে কি বস্তু এটা মানে এঠাইৰ পৰা আন ঠাইলৈ মানে তাৰ কি স্থান সলনি হৈছে নাই সেই বস্তুটোক আমি কি বুলি কম সেই বস্তুটো কি হৈছে বুলি কম গতি হৈছে বুলি কম কি হৈছে বুলি কম গতি হৈছে বুলি কম তোমালোকে ঘৰৰ পৰা স্কুললৈ যোৱা ৰাতিপুৱা ঘৰৰ পৰা স্কুললৈ যাওঁতে কিমান সময় লাগে খুব বেছি ধৰ 15 মিনিট 20 মিনিট বা আধা ঘন্টা হয় নাই তুমি ঘৰৰ পৰা স্কুললৈ গলা তোমাৰ জেগাটো স্থানটো সলনি হ'ল নাই তুমি মৰ্ণিঙত 9টা বজাত আছিলা ঘৰত 9:15 বা 20 পাই গ'লা স্কুল তো তোমালোকৰ স্থানটো সলনি হ'ল নাই তো তোমাৰ কি হ'ল গতি হোৱা বুলি তোমাৰ কি হৈছে গতি হৈছে বুলি ক'ব পাৰি দেই তোমাৰ কি এইটো গতি হৈছে বুলি ক'ব পাৰি হয় নাই তো সেইটোৱে ইয়াত কি আছে কি বস্তু এটাই সময়ৰ মাজেৰে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কয় তোমাক পৰীক্ষা যদি সুধিব গতি কাক বোলে তেতিয়া কি লিখিবা বস্তু এটাই সময়ৰ মাজেৰে হয় নাই তাৰ স্থান সলনি কৰিলে তেতিয়া বস্তুটো গতি হোৱা বুলি কয় বস্তু এটাই সময়ৰ মাজেৰে তাৰ স্থান সলনি কৰি হয় নাই স্থান সলনি কৰাটোকে কি বুলি কয় গতি বস্তু যেনিবা এইখন এটা গাড়ী এখন কি গাড়ী হয় নাই এখন কি হ'ল এখন গাড়ী বুজি পালি নাই এখন গাড়ী এই গাড়ীখন মৰ্ণিঙত ইয়াত আছে হয় নাই ক'ত আছে ক'ত আছে লক্ষ্মীজানত আছে দেই এই গাড়ীখন আধা ঘন্টা পাছত ক'ত আহিলে মেকিপুৰ ক'ত আহি পালে মেকিপুৰ গাড়ীখন ক'ত আহি পালে মেকিপুৰ পালে হয় নাই মেকিপুৰ পালে মেকিপুৰ কিমান ইয়াত সময় কিমান লাগিলে 30 মিনিট কিমান লাগিলে 30 মিনিট বস্তুটো কি লক্ষ্মীজানৰ পৰা মেকিপুৰলৈ গ'ল হয় নাই তো এইটো স্থান সলনি হলো প্ৰথমে কি আছিলে লক্ষ্মীজানত আছিলে লক্ষ্মীজান স্থানত আছিলে আধা ঘন্টা পিছত মেকিপুৰ স্থানত গাড়ীখন ষ্টেণ্ড হ'ল এই বস্তুটো স্থান সলনি কৰিলে নে গাড়ীটো কি কৰিলে স্থান সলনি কৰিলে হয় নাই গতিকে সেই গাড়ীটোকে কি বুলি কয় ইয়াৰ গতি হৈছে বুলি কম নাই গাড়ীটো আমি কি বোলে গতি হৈছে কিন্তু গতি হতে সময় লাগিছে নাই গতি হতে সময় লাগিছে এতিয়া লিখি লোৱাচোন পৰীক্ষা যদি আহিব গতি কাক বোলে তেনে এইটো কামত আহিব লিখি লোৱা বস্তু এটাই মই কৈ দিছো সবে লিখি লোৱা বস্তু এটাই সময়ৰ মাজেৰে
স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কয়। ক গোটেইখন ক চবে ক। বস্তু এটাই লিখা হ'ল লিখিলি বস্তু এটাই সময়ৰ মাজেৰে হয় নাই বস্তু এটাই সময়ৰ মাজেৰে স্থান সলনি স্থান মানে কি জেগা ঠাই হয় নাই বস্তু এটা সময়ৰ মাজেৰে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কয় কি বুলি কয় সলনি কৰিলে তাৰ গতি হোৱা গতি কাক বোলে যদি সুধে পৰীক্ষাত কি লিখিবা ক তাৰ গতি হোৱা বুলি এতিয়া মই এইফালে গৈ আছো নাই ত মই এক জেগাত আছো নেকি স্থানটো সলনি কৰিছে এতিয়া ইয়াত এতিয়া থিয় হলো অলপ পাছত ইয়াত থিয় হম ইয়াত থিয় হম মই স্থান কি সলনি কৰি আছো হয় নাই মোৰ কি হৈছে গতি হোৱা বুলি ক'ম বুজি পাইছা নাই গতি হোৱা বুলি ক'ম তাৰপাছত এতিয়া এইটো বুজি পালি নে গতি কাক বুলি একদম পৰীক্ষা থাকিলে লিখিব পাৰিবি এইটো মুখস্থ কৰিব লাগে নেকি নালাগে ডাইৰেক্ট লিখিব বস্তু এটাই সময়ৰ মাজেৰে হয় নাই স্থান সলনি কৰাটোকে কি বুলি কয় গতি এতিয়া প্ৰসংগ বিন্দু বা মূল বিন্দু কাক কৈছা প্ৰসংগ বিন্দু বা মূল বিন্দু দেই এটা বিন্দুৰ পৰা গতি কৰি গৈ আন এটা বিন্দু পাওঁ সেই প্ৰথম আৰম্ভ কৰা বিন্দুটোক প্ৰসংগ বা মূল বিন্দু বোলে এইটো সুধিব তোমালোকক প্ৰসংগ বা মূল বিন্দু কাক কয় মই লিখাই দিছো একদম তোমালোকক মই ধুনীয়াকে লিখাই দিছো প্ৰসংগ বা মূল বিন্দু কি কব মূল বিন্দু প্ৰসংগ বা মূল বিন্দু দেই এইটো প্ৰসংগ বা মূল বিন্দু কিসको बोलता है প্ৰসংগ বা মূল বিন্দু কাক কয় লিখি লোৱা এটা বিন্দুৰ পৰা গতি কৰি আন এটা বিন্দু পাওঁ সেই প্ৰথম আৰম্ভ কৰা বিন্দুটোক প্ৰসংগ বিন্দু বুলি কোৱা হয় শুন এই যেনিবা এইটো এটা বিন্দু এইটো কি এটা বিন্দু হয় বিন্দু এইটো এ হয় নাই যদি ইয়াৰ পৰা এ গতি কৰিলে ক'ত গ'ল বি পালে হয় নাই তো ক'ৰ পৰা গতি কৰিলে এৰ পৰা আৰম্ভ ক'ৰ পৰা কৰিলে এৰ পৰা তো এই বিন্দুটোকে কি বুলি ক'ম মূল বিন্দু বা প্ৰসংগ না প্ৰসংগ বুলি হয় নাই মূল বিন্দু বা প্ৰসংগ বিন্দু বুলি কয় কি বিন্দু বুলি কয় চাও কিতাপত কি লিখা আছে বহিটোত কি লিখা চাও প্ৰসংগ বিন্দু আছে নেকি চাও প্ৰসংগ না মূল লিখা প্ৰসংগ বিন্দু হয় নাই মানে বস্তু এটা যিটো বিন্দুৰ পৰা মানে গতি কৰিবলৈ আৰম্ভ কৰিব সেই বিন্দুটোকে কি বুলি কয় প্ৰসংগ বিন্দু হয় নাই যিকোনো বস্তু এটা যিটো বিন্দুৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰিব মানে ষ্টাৰ্টিং পইণ্ট হয় নাই সেই বিন্দুটোক কি বিন্দু বুলি কয় প্ৰসংগ বিন্দু এটা বিন্দুৰ পৰা গতি কৰি আন এটা বিন্দুলৈ পাওঁ সেই প্ৰথম আৰম্ভ কৰা বিন্দুটো প্ৰসংগ বা মূল বিন্দু কোৱা হয় এতিয়া প্ৰসংগ বা মূল বিন্দু কাক যদি আহে পৰীক্ষাত আমি লিখিম কি বস্তু এটা হয় নাই বস্তু এটা যি বিন্দুৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰিব হয় নাই সেই বিন্দুটোকে কি বুলি কয় প্ৰসংগ বিন্দু বুলি কয় শৰ্টকাটত মই লিখাই দিছো দেই বস্তু এটা যি বিন্দুৰ পৰা বস্তু এটা যি বিন্দুৰ যি বিন্দুৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰে গতি কৰিবলৈ start করে হয় না আরম্ভ করে গতি কৰিবলৈ আৰম্ভ কৰে বস্তু এটা যি বিন্দুৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰে সেই বিন্দুটোকে কি বুলি কয় সেই বিন্দুটোকে প্ৰসংগ বিন্দু
শংকৰদেৱ মন্দিৰটো তাতকৈ মানে এতিয়া চোৱা আমি কৈছিলো যে গাড়ী এখন লক্ষ্মীজানৰ পৰা মেকিপুৰ গ'ল হয় নাই লক্ষ্মীজানটোৰ পৰা সংগ্ৰহ হ'ব নে মেকিপুৰ তুমি মৰ্ণিঙত ঘৰৰ পৰা স্কুললৈকে
বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কয়? হৰণ, হয় নাই? বস্তু এটা তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুললৈ, হয় নাই? ডাইৰেক্ট চিধা যিটো দূৰত্ব থাকিব তাৰ মাজৰ দূৰত্ব কি বুলি কয়? হৰণ। আৰু এইফালে আমি বেকা বেকি ঘূৰি পিনে স্কুললৈ পাওঁ, সেই ৰাস্তাটো কি বুলি ক'ব? দূৰত্ব। বুজি পালি নাই? ইয়াক ইংলিছত ক'ব ডিষ্টেন্স আৰু ইয়াক ইংলিছত ক'ব ডিসপ্লেসমেন্ট। বুজি পালি নাই? ডিষ্টেন্স আৰু ডিসপ্লেসমেন্ট। বুজি পালি নাই? তো হৰণ কাক বোলে যদি পৰীক্ষাত সুধিলে তোমালোকে ক'বা কি? বস্তু এটাৰ কি বুলি ক'বা? প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি ক'ব? হৰণ। কোৱাচোন? বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয়? হৰণ। বুজি পালি নাই? হৰণ কাক বোলে বুলি ক'লে কি ক'ব? বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয়? হৰণ। এইটো লিখা হ'ল নহয়? লিখা হ'ল। হৰণ বুলি কোৱা হয়। এতিয়া হৰণৰ মান যদি উলিয়াম, হৰণৰ মান 60 কিলোমিটাৰ। একটা এক্সাম্পল দিছো, তোমালোকে ক'বা দেই। এইখিনি লিখা হ'ল চবৰ ন? এইখিনি মোহাৰি দিছো। চাম বুৰুকন বিচাৰি মোহাৰি দিছো। এইটো চা, এইটো যেনিবা বিন্দু এটা দেই। এইটো বিন্দু ইয়াৰ পৰা ইয়াৰলৈকে গতি কৰিম, চিধা চিধি গতি কৰিম। এইটো বি বিন্দু। এইটো কি নাম দিলো? বি বিন্দু। ইয়াৰ বিন্দুৰ নাম কি দিলো? এ বিন্দু। চা বুৰুকন, শুই আছে, উঠ। এইটো চা, যদি এই মানুহজন হয় নাই? এই মানুহজন ইয়াৰ পৰা কি কৰিছে? গতি কৰিছে। কি কৰিছে? খোজকাঢ়ি গতি কৰিছে ইয়ালৈকে। মানুহজন ইয়াৰ পৰা ইয়াত পাই গ'ল। ঠিক আছে? ইয়াত পাই গ'ল, গতি কৰিল, হয় নাই? এই মানুহজনে গতি কৰিছে ইয়াৰ পৰা দূৰ, এৰ পৰা বি লৈকে দূৰ কিমান বুলি ক'লো মই? 60 কিলোমিটাৰ। কিমান ক'লো? 60 কিলোমিটাৰ। কিমান ক'লো? 60 কিলোমিটাৰ। তোমাক যদি সুধিব এৰ পৰা বি বিন্দুলৈ মানুহ এজনে গতি কৰিলে, হয় নাই? তো হৰণৰ মান কিমান? তোমাক সুধিব। যদি তোমাক সুধিব যে এজন মানুহ হয় নাই, এ বিন্দুৰ পৰা এজন মানুহ এ বিন্দুৰ পৰা বি বিন্দুলৈ গতি কৰিলে এজন মানুহ এ বিন্দুৰ পৰা বি বিন্দুলৈ 60 কিলোমিটাৰ গতি কৰিলে। লিখিম কি লিখিম? এজন মানুহ এ বিন্দুৰ পৰা বি বিন্দুলৈ 60 কিলোমিটাৰ। কিমান? 60 কিলোমিটাৰ গতি কৰিলে, হয় নাই? তেতিয়া হৰণৰ মান কিমান? তেতিয়া হৰণৰ মান কিমান? হৰণৰ মান কিমান? তুমি এনসাৰ কি লিখিবা? কোৱা ইয়াত। কোৱা, ঐ বুটুকন ক। এজন মানুহ এ বিন্দুৰ পৰা বি বিন্দুলৈ 60 কিলোমিটাৰ গতি কৰিলে, তেতিয়া হৰণৰ মান কিমান? কিমান হ'ব?
ষাঠিয়ে হ'ব হয় নাই বুজি পালি নাই কিমান ষাঠিয়ে হ'ব বুজি পালি নাই মানে কি হৰণ কাক বোলে প্ৰাৰম্ভিক বিন্দুৰ পৰা আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বোলে হৰণ কি বুলি কয় হৰণ হয় নাই মানুহজন চিধা চিধি গতি কৰিছে বুজি পালি নাই কিমান কৈছে চিধা চিধি হয় নাই এর পৰা বিলে 60 কিলোমিটার গতি কিন্তু হৰণৰ মান কিমান হ'ব এনসার 60 কিলোমিটার কিমান হ'ব হৰণ এতে হৰণৰ মান হ'ব একদম হৰণৰ মান এনেকুৱাই প্ৰশ্ন দিব বুজি পাইছে নাই হৰণৰ মান হ'ব কিমান 60 কিলোমিটার লিখি লোৱা এইটো এনেকৈ সুধিব কেতিয়াবা বুজি পাইছে নাই লিখি লোৱা হৰণ বুজি পালি নাই হা বুজি পালি নহয় আৰু এটা কোৱেশ্চন দিছে লিখিবা দেই হৰণ ডিসপ্লেসমেন্ট হিন্দীত কয় বিস্থাপন ইংলিছত ডিসপ্লেসমেন্ট ইংলিছত কয় বিস্থাপন বুজি পালি নাই এতিয়া চোৱা মই আৰু এটা বনাইছো ভালকে বুজি পাই হৰণৰ বিষয় দেই যদি এইটো চা এইটো এটা ৰেখা চিধা আছে পুৰা কি আছে এইটো চিধা হলে বেকা বেকি হৈ যাব পাৰে কিন্তু চিধা আছে দেই তুমি ধৰিলে এইটো পুৰা পোনে পোন গৈছে হা এইটোৰ নাম পোনে পোন গৈছে দেই এইটো যেনিবা বিন্দু প্ৰাৰম্ভিক বিন্দু কি বিন্দু ইয়াৰ পৰা ষ্টাৰ্ট ইয়াৰ পৰা আহিলে কিমান 5 কিমান আহিলে 5 ইয়াৰ পৰা আহিলে কিমান 10 ইয়াৰ পৰা কিমান আহিলে 15 5 গৈছে হয় নি ইয়াৰ পৰা কিমান আহিলে 20 ইয়াৰ পৰা কিমান আহিলে 25 ইয়াৰ পৰা 30 ইয়াৰ পৰা 35 ইয়াৰ পৰা 40 ইয়াৰ পৰা 45 ইয়াৰ পৰা 50 ইয়াৰ পৰা 55 ইয়াৰ পৰা 60 বুঝিলি এই যে চোৱা এইখন এখন গাড়ী বনাই দিছে দেই ভালকে বুঝি লো এখন গাড়ী এখন কি এখন গাড়ী হয় নাই ইয়াত ড্ৰাইভাৰটো বহি আছে বুজিছে গাড়ী তো শুনা এই বিন্দুটোৰ নাম দিলো কি এই বিন্দুটোৰ নাম কি দিলো দেই এই বিন্দুটোৰ নাম কি দিলো চোৱা আৰু এই বিন্দুটোৰ নাম দিলো আমি কি ডি কি নাম দিলো ডি এই বিন্দুটোৰ নাম দিলো কি সি ভালকে বুঝিলো বুটুকন ভালকে বুঝিলো চা এই গাড়ীখন চা প্ৰথমে কি কৰিলে এই গাড়ীখন ক'ৰ পৰা আৰম্ভ কৰিলে এৰ পৰা ক'ৰ পৰা আৰম্ভ কৰিলে এৰ পৰা এই গাড়ীখন এৰ পৰা আৰম্ভ কৰিলে ক'ৰ পৰা এৰ পৰা আৰম্ভ কৰি গাড়ীখন ক'ত আহিলে ডাইৰেক্ট চিত আহিলে ক'ত আহিলে চিত আকৌ চিৰ পৰা গাড়ীখন বেগ ঘূৰিলে ক'ত ঘূৰিলে বেগ ঘূৰি পিনে গাড়ীখন ৰখি গ'ল বিত ৰখি গ'ল ক'ত ৰখিলে বি তেতিয়া গাড়ীটোৰ শুন এই গাড়ীটো যদি এৰ পৰা গতি কৰিলে ক'ত আহিলে চি কিমান কিলোমিটাৰ গতি কৰিলে 60 কিলোমিটাৰ কিমান 60 আকৌ গাড়ীখন বেগ ঘূৰি আহি পিনে ক'ত ৰখি গ'ল বিত ৰখি গ'ল তেতিয়া গাড়ীখনৰ হৰণৰ মান কিমান গাড়ীখন মানে কিমান হৰণ এতিয়া গাড়ীখন ৰখি গ'ল ক'ত বিত হয় নাই এতিয়া হৰণৰ মান কিমান হ'ব কচোন কিমান হ'ব কেনেমান দিবা ক মিলাই মোক ক কৈছে কি গাড়ীখন এৰ পৰা গতি কৰিলে ক'ত চি কিমান কিলোমিটাৰ আহিলে 60 কিলোমিটাৰ আকৌ বেগ ঘূৰি গাড়ীখন আহি কিনে বিত ৰখি গ'ল 35 কিলো নহয় এইটো 5 10 15 20 25 30 কিলোমিটাৰ কিমান আহিলে 30 কিলোমিটাৰ হয় নাই তো গাড়ীখন প্ৰথমে এৰ পৰা গতি কৰিলে ক'ত পালে চি পালে চিৰ পৰা আকৌ গাড়ীখন বেগ ঘূৰিলে বিত ৰখি গ'ল নাই তেতিয়া কচোন গাড়ীটোৰ হৰণৰ মান কিমান হ'ব 90 নহ'ব
35 হ'ব। শুন, গাড়ীখন প্ৰাৰম্ভিক বিন্দু কোনটো হয়? এ। আৰু গাড়ীখন ৰখিলে ক'ত? অন্তিম বিন্দু ক'ত ৰাখিলে? বি। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয়? হৰণ। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক হৰণ বুলি কোৱা হয়। কৈছিলো নাই? তো আমি কোনটো ল'ম? প্ৰাৰম্ভিক বিন্দু ল'ম আৰু অন্তিম বিন্দু ল'ম। সেই বিন্দুটো ল'ম নেকি? তাত গাড়ীখন ৰখিলে জানো? গাড়ীখন তাত ৰানিঙতে ঘূৰি আহিলে। সেইটোৱে কৈছে কি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু, আৰু বিৰ পৰা গাড়ীখন ক'তো যোৱা নাই, ইয়াতেই ৰখাই দিলে। বুজি পালি নাই? তো প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কয়? হৰণ। তেতিয়া হৰণ কিমান হ'ব ইয়াত? হৰণ কিমান হ'ব? 5, 10, 15, 20, 25, 30, 35, 35। বুজি পালি নাই? হৰণ কিমান হ'ব? 35 কিলোমিটাৰ। কিমান হ'ব? 35 কিলোমিটাৰ। বুজি পালি নাই? এনেকৈ প্ৰশ্ন সুধিব তোমাক। এখন গাড়ী যদি এৰ পৰা বি লৈ গ'ল 60 কিলোমিটাৰ, আকৌ এৰ পৰা ক'ত গ'ল? এখন সুধিব কি এখন গাড়ী এৰ পৰা চি লৈ গ'ল 60 কিলোমিটাৰ, আকৌ যদি গাড়ীখন যদি ঘূৰি আহি পিনে বিত 25 কিলোমিটাৰ আহিব, তেতিয়া হৰণৰ মান কিমান? 35 হ'ব। বুজি পালি নাই? 35 কিলোমিটাৰ। ঠিক আছে? তো আজিলৈ ক্লাছ আমাৰ ইমানতে শেষ কৰিম। বাকী আৰু কেইদিন পঢ়াম। বিজ্ঞানটো ভাল ধৰণে বুজাই দিম। তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো, হয় নাই? আৰু আমাৰ চেনেল লাইক আৰু ছাবস্ক্ৰাইব কৰি থবা, যাতে ক্লাছ 9 বিজ্ঞান মই ভালকে পঢ়াই দিম। বুজি পালি নহয়? গতি, হৰণ, হয় নাই? আৰু প্ৰসংগ বিধি। আজি কি কি পঢ়িলো? গতি। আৰু কি পঢ়িলো? হৰণ। গতি, প্ৰসংগ বিন্দু বা মূল বিন্দু, আৰু কি পঢ়িলো? হৰণ। গতি কাক বোলে? যিটো বস্তু সময়ৰ মাজেৰে, হয় নাই, স্থান সলনি কৰাটোকে কি বুলি কোৱা হয়? গতি। আৰু প্ৰসংগ বিন্দু কাক বোলে? যিটো বিন্দু, হয় নাই, প্ৰাৰম্ভিক বিন্দুৰ পৰা আৰম্ভ কৰে, যিটো বস্তু যিটো বিন্দুৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰে, হয় নাই, সেই বিন্দুটোকে কি বুলি কোৱা হয়? মূল বিন্দু বা প্ৰসংগ বিন্দু। হৰণ কাক কোৱা হয়? প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয়? হৰণ বুলি কোৱা হয়। ঠিক আছে? হ'ব, থেংক ইউ, ধন্যবাদ, জয় হিন্দ।